অংক জংক পংক মহাতংক চবৰে লাইফ ধ্বংস কথাটো এনেকুৱা নেকি একদম নহয় তো আমি কি ডিসকাস কৰি আছিলো আমি কি পঢ়ি আছিলো ভেক্টৰ ঠিক আছে চেপ্টাৰ নম্বৰ 10 আমি কমপ্লিট কৰিলো লগতে মিসেলেনিয়াস তো বাকি আছে তো এইকিদিনৰ ভিতৰত আপোনালোকক দিম এতিয়া আমি স্টাৰ্ট কৰিবলৈ গৈ আছো কি ক্যালকুলাস বহুত ডাঙৰ চেপ্টাৰ ঠিক আছে প্ৰথম যেটো ক্যালকুলাসৰ চেপ্টাৰ আমাক দিছে কন্টিনিউইটি এন্ড ডিফাৰেন্সিয়েবিলিটি হয়নে বাৰু কোনটো চেপ্টাৰ 5 নম্বৰ চেপ্টাৰ ঠিক আছে বাৰু বঢ়িয়া কিন্তু এই চেপ্টাৰটো কন্টিনিউ ক্যালকুলাসৰ ফাৰ্স্ট চেপ্টাৰ যদিও আমি ফাৰ্স্ট ইয়াৰত এটা চেপ্টাৰ পঢ়ি আহিছিলো কি লিমিটস এন্ড ডেৰিভেটিভ ক্যালকুলাস তেতিয়া স্টাৰ্ট হৈছিল ঠিক আছে বাৰু কিন্তু আমি বহুতে ভালকে নপঢ়িলো হয়নে নহয় কোৱা লিমিট কি বস্তু বুজিয়ে নাপাওঁ ঠিক আছে বাৰু তো চিন্তা কৰিব নালাগে মই আছো নহয় মই তোমালোকক অলপ আভাস দিম যাতে তোমালোকে কি একদম ডিপত নখুমাও কিন্তু তোমালোকক কৈ যাম যাতে যিখিনি বস্তু তোমালোকৰ এতিয়া দৰকাৰ হ'ব ঠিক আছে আৰু এটা কথা কন্টিনিউইটি এন্ড ডিফাৰেন্সিয়েবিলিটি যেটো চেপ্টাৰ আছে ইয়াৰ পৰা কিমান মাৰ্কস আহিব গম পাইছেনে ইয়া বহুত মাৰ্কস আহিব ইয়াৰ পৰা আহিব তোমাৰ কব পাৰিবনে 44 মাৰ্কস পাঁচটা চেপ্টাৰ টোটাল চেপ্টাৰ নম্বৰ 5 যেটো কন্টিনিউইটি এন্ড ডিফাৰেন্সিয়েবিলিটি আছে তাৰপিছত এপ্লিকেশন অফ ডেৰিভেটিভ তাৰপিছত সেকেন্ড পার্ট স্টার্ট হ'ব তাত ইন্টিগ্ৰেল আছে এপ্লিকেশন অফ ইন্টিগ্ৰেলস আৰু ডিফাৰেন্সিয়েল ইকুৱেশ্যন পাঁচটা চেপ্টাৰ পঢ়াৰ পিছতহে আমি 44 মাৰ্কস কৰিবলৈ সক্ষম হ'ম বোৰ্ডত ঠিক আছে তো আমি এইবিলাক চিন্তা বাদ দি ধুনীয়াকৈ কি কৰিব লাগিব অংকটো স্টাৰ্ট কৰিব লাগিব ঠিক আছে তো কি অংক ইয়েস কন্টিনিউইটি এন্ড ডিফাৰেন্সিয়েবিলিটি প্ৰথম ইন্ট্ৰোডাকশন পঢ়িম কিন্তু তাৰ আগতে লিমিটৰ বিষয়ে জানিব লাগিব তো লিমিট হয় কি এটা কথা যদি ক'বলৈ যাওঁ লিমিট বোলা বস্তু একো নাই বেয়া নাপাবা কিন্তু লিমিট বোলা বস্তু একো নাই yes limiting value বুলি আছে limiting value of a function at a certain point হয়নে বাৰু x ৰ কোনোবা এটা পইণ্টত fx ৰ মানে ফাংচনটোৰ ভ্যালু কি হ'ব পাৰে লিমিটিং ভ্যালু কি হ'ব পাৰে ঠিক আছে তাকে কওঁতে আমি লিমিট বুলি কৈছো ঠিক আছে এতিয়া এটা মই এক্সাম্পল ইয়াত লিখিম আৰু তাৰ পৰা মই তোমাক অকমান ব্যাখ্যা কৰিবলৈ ট্ৰাই কৰিম বেছি নখুমাও ডিপ নখুমাও চিন্তা কৰিব নালাগে ঠিক আছে ধৰি লোৱা মই কলো x স্কয়াৰ - 4 ডিভাইডেড বাই x - 2 ঠিক আছে বঢ়িয়া তো তোমালোকে কি কবা স্যাৰ মই যদি ইয়াত x ৰ যিকোনো ভ্যালুৰ কাৰণে এটো ফাংচন এটা ঠিক আছে মই লিখিছো f of x এই ফাংচনটোৰ x ৰ যিকোনো ভ্যালুৰ কাৰণে মই fx ৰ ভ্যালু লিয়াব পাৰিম নে তুমি কবা স্যাৰটো নাজানো নহয় ফাংচন পঢ়াই নাই মই কৈ আছো শুনা সব ভ্যালু তুমি ইয়াত পাতিব পাৰিবা এক্সেপ্ট 1 কি জানানে 2 except one value মানে কি পাতিব নোৱাৰা 2 পাতিব নোৱাৰা চোৱা যদি তুমি ইয়াত 2 পাতি দিয়া পাতাচোন কি হ'ব 2 স্কয়াৰ - 4 ডিভাইডেড বাই 2 - 2 মানে x ৰ ভ্যালু কি পাতিছা তুমি 2 পাতিছা হা তেতিয়া কি হৈ যাব প্ৰবলেমটো চোৱাচোন ওপৰত 4 - 4 ডিভাইডেড বাই তলত 2 - 2 দ্যাট মিন্স 0/0 কিন্তু 0/0 তাৰ পিছত তোমাৰ ইনফিনিটি বাই ইনফিনিটি এইবিলাকৰ কোনো ভ্যালু নাই বুজিছানে বাৰু এইবিলাকক কি বুলি কোৱা হয় জানানে এইটো এটা এইবিলাকক কি বুলি কয় জানানে ইনডিটাৰমিনেট ফৰ্ম কিয় ইনডিটাৰমিনেট ফৰ্ম বুলি কৈছে ইনডিটাৰমিনেট ফৰ্ম বুলি কিয় কৈছে নামতে আছে ইনডিটাৰমিনেট যাক ডিটাৰমাইন কৰিব নোৱাৰি ইয়াৰ ভ্যালু আমি ডিটাৰমাইন কৰিব নোৱাৰো আৰু বহুত আছে ইনফিনিটি মাইনাস ইনফিনিটি বহুত কিবা কিবি আছে তো আমি হেবিলাকৰ ভ্যালু ডিটাৰমাইন কৰিব নোৱাৰো এতিয়া ফাংচনটোৰ ভ্যালু যদি এটো ওলাই তো আমি এটোটো ফাংচনৰ ভ্যালু হ'ব নোৱাৰে ইয়াৰ পৰা আমি কি বুজিলো যে x ৰ ভ্যালু 2 যেতিয়া হ'ব ফাংচনৰ ভ্যালু আমি উলিয়াব নোৱাৰো ঠিক আছে তো ধৰি লোৱা ইয়াৰ কাৰ্ভ এডাল আছে ফাংচনটো অলপ চলপ সবে জানো এফালে x হয় এফালে বাবা y = f of x বুলি আমি ক'ব পাৰো ফাংচনৰ ভ্যালু বিলাক আমি y x ত পাতো x ত পাতো আমি কি ৰেঞ্জ মানে ডোমেইন বিলাক হয় ন x ৰ ভ্যালু বিলাক ঠিক আছে এতিয়া শুনা ধৰি লোৱা এই কাৰ্ভডাল কেনেকুৱা হল এনেকুৱা নহয় কিন্তু দেই মই বাস এক্সাম্পল হিচাপে কৈছো এই কাৰ্ভডাল দেখিবলৈ এনেকুৱা হল কিন্তু যেতিয়া x ৰ ভ্যালু 1 হ'ব এটো হল যেতিয়া x ৰ ভ্যালু 2 হ'ব শুনা বহুত ইম্পৰ্টেন্ট কথা x ৰ ভ্যালু যেতিয়া 2 হ'ব সেই সময়ত ফাংচনটোৰ ভ্যালু এফালে ফাংচন জানো ফাংচনটোৰ ভ্যালুটো আমি উলিয়াব নোৱাৰো কিন্তু এনেকৈ আকিবলৈ যাওঁতে আমি ফাংচনৰ ভ্যালু পাই আছো নহয় কোৱা তাৰ মানে দ্যাট মিন্স আমি এই জায়গাটো কি কৰিব লাগিব এই জায়গাটোত আমি কাৰ্ভডাল ভাঙিব লাগিব আৰু আমি দিব লাগিব এটা নোড ইয়াক কি বুলি কোৱা হয় ফাংচনত পঢ়িছিল নোড বুলি কোৱা হয় ঠিক আছে নোড দিয়া মানে x ৰ ভ্যালু 2 যেতিয়া হ'ব তেতিয়া আমি ফাংচনৰ ভ্যালু একো নাপাও ঠিক আছে আমি ইফালে ফাংচন হয় না তো ফাংচনৰ ভ্যালু আমি একো নাপাও ঠিক আছে না বাৰু তো এই কাৰ্ভডাল ভাঙি গল নে নাই এই কাৰ্ভডাল কন্টিনিউয়াস নহয় তুমি যদি পেন পেপাৰ উঠোৱা এনেকে তুমি যদি আকা আৰু ইয়াত গৈ তুমি পেনটো উঠাব লাগিব
কাৰণ তুমি এবাৰতে গুচি গ'লেতো 2 এইটো ফাংচনৰ ভেলু হৈ গ'ল তো তুমি ইয়াৰ পৰা যাবা গৈ পেনটো উঠাবা উঠাই আকৌ এনেকৈ দিবা হয় নহয় কোৱা কাৰণ এই জেগাটোত তুমি সোমাব নোৱাৰা পাতিব নোৱাৰা এই জেগাটোত তুমি কি কৰিব নোৱাৰা পেনটো সোমাব নোৱাৰা তাৰমানে কণ্টিনিউৱাছ নহয় এই কাৰণে আহিছে কণ্টিনিউইটি সেইটো হ'লে পিছত যাম হ'লে মই কথাৰ ফ্ল'তে যেতিয়া ওলাই গ'ল সেইটো কৈছোঁ তাৰমানে লিমিট আৰু কণ্টিনিউইটি কথা আহিব নাই মই লিমিট পঢ়াবলৈ গৈ আছোঁ কৈ আছোঁ কণ্টিনিউৱাছৰ কথা কণ্টিনিউৱাছ কাৰ্ভৰ কথা তাৰমানে কিবা এটা কথা আছে এতিয়া শুনা কিন্তু আমাৰ হাতত এটা অপশ্যন আছে সৰু কি আছে যে মই 2টো ভেলু উলিয়াব নোৱাৰোঁ xৰ ভেলু 2টো আমি ভেলু উলিয়াব নোৱাৰোঁ কিন্তু xৰ আশে পাশে পাৰিম নে মানে কথাটো লিমিট আশে পাশে মানে কি লিমিট নহয় জানো ইয়েছ শুনা 2টো নোৱাৰোঁ কিন্তু 2ৰ একদম ক্লোজেষ্ট পইণ্টত কোনফালে লেফ্টৰ ফালে মই ডিপ সোমোৱা নাই তোমালোকক বুজিবলৈ একদম সাধাৰণ সহজ সৰল কথাত কৈছোঁ ঠিক আছে একো ডাঙৰ সায়েন্স লগোৱা নাই কোনোবাই মোক ভিডিঅ' চাই পেলাই কমেণ্ট কৰিব পাৰে ছাৰ ইয়াৰ দেখোন আমাৰ কিতাপত নাই কিন্তু তুমিতো বুজিব লাগিব ন সহজ সৰল ভাষাত বুজা ঠিক আছে শুনা xৰ ভেলু যেতিয়া 2 হ'ব সেই সময়ত ফাংচনৰ ভেলুটো নাই কিন্তু xৰ জাষ্ট লেফ্ট সাইডে ক্লোজ ভেলুটো আৰু xৰ একদম জাষ্ট লেফ্ট সাইডে কি হ'ব পাৰে কোৱাচোন 1.999999 হ'ব নাই কোৱা একদম ক্লোজ বহুত হ'ব পাৰে একদম ক্লোজ আৰু ক্লোজ হ'ব নোৱাৰে আৰু কি হ'ব 2 একদম এফালে লেফ্টৰ ফালে 1.999 হ'ব তাৰ মানে আমি যদি এটা কাম কৰোঁ আমি যদি লেফ্ট হেণ্ড লিমিট আমি এইটো সাইডৰ পৰা লেফ্ট সাইডৰ পৰা সেইকাৰণে কৈছে কি লেফ্ট হেণ্ড সাইডে যিটো লিমিট হ'ব তাকে কৈছে লেফ্ট হেণ্ড লিমিট কাৰ 2 x = 2 ৰ কাৰণে ফাংচনটোৰ লেফ্ট হেণ্ড লিমিট চেক কৰিম ঠিক আছে লেফ্ট হেণ্ড লিমিট মানে লেফ্ট সাইডে যিটো লিমিটিং ভেলু হ'ব সেইটো আমি চেক কৰিম ঠিক আছে নেক্সট কৈছে একে ধৰণে 2ৰ আমি সিফালে 2ৰ কোনফালে 2ৰ আমি ৰাইট সাইডে চেক কৰিম মানে এফালৰ পৰা আমি যদি চাওঁ 2 একদম ক্লোজ মানে কিমান হ'ব কোৱাচোন 2.000000000 লাষ্টত 1 হ'ব হয়নে বাৰু 2.0000 মানে একদম 2ৰ পিছৰ পইণ্টটোৱে আৰু 2 আৰু এইটো পইণ্টৰ মাজত একো ডিফাৰেঞ্চ নাই ঠিক আছে নে বাৰু তো পিছৰটো পইণ্টটো যিটো আমি ভেলু লিয়াম তাক আমি কি কৈছে ৰাইট হেণ্ড লিমিট ঠিক আছে ৰাইট হেণ্ড লিমিট তো আমি চেক কৰিম কি লেফ্ট হেণ্ড মানে ফাংচনটোৰ ভেলু xৰ 2ত নহয় 2তকৈ জাষ্ট এফালৰ পইণ্টটোত লেফ্ট সাইডৰ পইণ্টটোত আমি ফাংচনৰ ভেলু চেক কৰিম সেইটোকে কৈছে লিমিটিং ভেলু অফ দি ফাংচন লেফ্ট হেণ্ড সাইডে ঠিক আছে নেক্সট আমি যদি কওঁ ৰাইট হেণ্ড সাইডে তো মানে 2তকৈ জাষ্ট ৰাইট হেণ্ড সাইডে মানে 2.000000001 যেতিয়া হ'ব xৰ ভেলু সেই সময়ত ফাংচনৰ ভেলু কি তো সেইটোকে কৈছে লিমিটিং ভেলু অফ দি ফাংচন কোনফালৰ পৰা ৰাইট হেণ্ড সাইডে ঠিক আছে এতিয়া শুনা ইহঁতে কৈছে লিমিটিং ভেলুটো আমি বুজি পাইছোঁ অকণমান কিন্তু সিহঁতে কৈছে লিমিট এক্সিষ্ট কৰা বুলি কেতিয়া কওঁ ঠিক আছে শুনা এটা কথা কৈছে যে সিহঁতে কৈছে লিমিট কি লিমিট তেতিয়াহে এক্সিষ্ট হোৱা বুলি কওঁ মানে শুনা এইটো সাইডে যিটো লিমিটিং ভেলু হ'ব আৰু সিফালে যিটো লিমিটিং ভেলু হ'ব দুইটা ইকুৱেল হ'লেহে আমি কি ক'ম যে লিমিট এক্সিষ্ট কৰিছে বুলি ক'ম ডেট মিনছ আমি কি বুজিলোঁ য়েছ লেফ্ট হেণ্ড লিমিট ইকুৱেল টু কি হ'ব লাগিব ৰাইট হেণ্ড লিমিট হ'ব লাগিব তেতিয়াহে কি হ'ব ফাংচন এক্সিষ্ট কৰা বুলি ক'ব পাৰিম তাৰমানে ফাংচন এক্সিষ্ট তেতিয়াহে কৰিব যেতিয়া লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হ'ব তাৰ মানে আমি কি ক'ব পাৰিম যে য়েছ ছাৰ x = 2 ভেলু উলিয়াব নোৱাৰোঁ কিন্তু আশে পাশে ভেলু সেম তাৰ আৰু ই কি হ'ব য়েছ ইয়াৰ লিমিটিং ভেলু কিবা এটা নহয় কিবা এটা থাকিব যদি কেনেবাকৈ ইকুৱেল নহয় তেনেহ'লে তুমি কি ক'বা এফালেও x = 2 এফালেও ভেলু বেলেগ x = 2 এফালেও ভেলু বেলেগ আৰু সেই সময়ত তুমি ক'ব লাগিব যে আমি কোনোবা এটা লিমিট নিৰ্ধাৰণ কৰিব নোৱাৰোঁ লিমিটিং ভেলু এইটোৱে হ'ব নে সেইটোৱে হ'ব আমি ক'ব নোৱাৰোঁ তেতিয়া আমি কি ক'ম যে লিমিট ডাজ নট এক্সিষ্ট এটা নিৰ্দিষ্ট সীমা আমি নাপাওঁ কিন্তু যদি দুইফালে সেম হয় তেতিয়া আমি কি ক'ম য়েছ সীমাৰ এটা নিৰ্দিষ্ট পক্কা আমাৰ মানে ঠিক ভেলু এটা আছে কোনফালৰ পৰা চাওঁ ৰাইট হেণ্ড সাইডৰ পৰা যদি চাওঁ লেফ্ট হেণ্ড সাইডৰ পৰা যদি চাওঁ একদম এটা পাৰ্টিকুলাৰ ভেলুৱে পাম ডেট মিনছ লিমিট আমাৰ এক্সিষ্ট কৰিব ঠিক আছে ইয়াকে লিখাৰ কি টেকনিক আছিলে লিমিটিং ভেলু অফ দি ফাংচনক কেনেকৈ লিখে লিমিট x টেন্স টু হয় না 2 মানে শুনা 2টো নহয় কিন্তু 2ৰ ফালে গতি কৰিছোঁ 2 একদম ওচৰৰ ভেলুটো ক্লোজ টু 2 টেন্স টু 2 আহিলে বাৰু লিমিট এক্সিষ্ট লিমিট অফ দি ফাংচন লিমিট x টেন্স টু 2 মানে 2ৰ ফালে গৈছোঁ কোন ফালৰ পৰা গৈছোঁ ইয়াতো লেফ্ট সাইডৰ পৰা আহিব পাৰোঁ ইয়াতো ৰাইট সাইডৰ পৰা যাব পাৰোঁ সেইটোকে আমি ইয়াত কম এতিয়া লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিটৰ কথা ঠিক আছে নে তো আমি বুজিলোঁ এইটো কেনেকৈ পঢ়িম আমি লিমিট x টেন্স টু 2 আৰু f অফ x মানে লিমিটিং ভেলু অফ দি ফাংচন এট x = 2টো নহয় 2ৰ আশে পাশে বুজিলা নাই বাৰু ঠিক আছে এই ভেলুটো এক্সিষ্ট কৰিবনে সেইটো চাবলৈ হ'লে আমি ক'ব লাগিব লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট ঠিক আছে আৰু ইয়াক ধুনীয়াকৈ কি কৈছে জানানে যে লিমিট
x টেন্স টু 2 লেফট সাইডৰ ভ্যালুবিলাক জানো আমি সদায় এডাল সংখ্যা ৰেখা মানে নাম্বাৰ লাইন যদি আকো লেফট সাইডৰ ভ্যালুবিলাক নিগেটিভ নহয় জানো ইয়েস আৰু ৰাইট সাইডৰ ভ্যালুবিলাক কি হয় পজিটিভ হয় দ্যাট মিন্স আমাক কৈছে লিমিট x টেন্স টু 2 নেগেটিভ f of x লেফট হ্যান্ড লিমিটক সেই বুলি আমাক দেখুৱাইছে ইন্ডিকেট কৰিছে আমি এনেকৈ ইন্ডিকেট কৰিম এটা তেতিয়াহে বুজি পাব এনেকৈ লিখা দেখিলে কি বুজি পাম যে এটো লেফট হ্যান্ড লিমিটৰ কথা কৈছে ঠিক আছে ৰাইট হ্যান্ড লিমিট হলে লিমিট x টেন্স টু 2 পজিটিভ f of x ঠিক আছে তাৰ মানে 2 x ৰ ভ্যালু লিমিটিং ভ্যালু কোনফালে x ৰ ভ্যালু 2 রাইট সাইডে বুঝিলা না একদম রাইট সাইডৰ ক্লোজ পয়েন্ট যদি দুটা ইকুয়াল হয় দ্যাট মিন্স লেফট হ্যান্ড লিমিট ইকুয়াল টু কি হল রাইট হ্যান্ড লিমিট হল দ্যাট মিন্স লিমিট কি হ'ব এক্সিস্ট আৰু ইহত দুটাৰ যেটো ভ্যালু হ'ব হেতুৱে আমাৰ ফাংচনটোৰ লিমিটিং ভ্যালু বুলি আমি ক'ব পাৰিম বুজিলা না বাৰু কোৱা বুজিছা না বাৰু অকমান হলেও খুমাইছে না মূৰত ইয়েস 20% খুমাইছে 50% খুমাইছে খুমাব দিয়া বা পুৰা খুমাইছেতো ভালেই ঠিক আছে পুৰা বাও নুখুমাই মই জানো আমি এতিয়ালৈকে অংক কৰা নাই আৰু মই নাজানো তোমালোকে ফাৰ্স্ট ইয়াৰত কেনেকুৱা কনসেপ্ট তোমালোকৰ ক্লিয়াৰ আছে মই এইখিনি কথা ইমানখিনি এই কাৰণে ক'লো যাতে তোমালোকে এতিয়া যে ডিফাৰেন্সিয়েল ইকুৱেশ্যন আমি ডিফাৰেন্সিয়েল ক্যালকুলাস আমি পঢ়িব গৈ আছো পুৰা এন্টায়াৰ কন্টিনিউটি এন্ড ডিফাৰেন্সিয়েবিলিটি তাত আমাক কামত দিব বুজিছা ইমানখিনি বিশ্বাস মোৰ আছে এইখিনি কথা যদি তুমি ভালকে শুনিলা লাগিলে পজ কৰি আকৌ এবাৰ শুনা ঠিক আছে হ'ব তোমাৰ এইখিনি কথাই কামত দিব এইটো চেপ্টাৰত যদি নিদিয়ে তেনে হলে মোক ক'বা ঠিক আছে তো পজ দি ভিডিও এন্ড ধুনিয়াকে নোট ইট ডাউন বেছি একদম টেনশন নলবা তো ইমানখিনি কথা যদি আমি লিমিটৰ ইমানখিনি কথা ধুনিয়াকে শুনিলা তেতিয়া হলে আমি এতিয়া সৰুকে লাহেকে কন্টিনিউটি ফালে আগবাঢ়িম ঠিক আছে না বাৰু কন্টিনিউটি কনসেপ্টটো বুজিবলৈ ট্ৰাই কৰিম লিমিট কেনেকে ইয়াত ইউজ হয় লিমিটৰ কথা কি আহে কন্টিনিউটি কি বস্তু ঠিক আছে শুনা এতিয়া আমাক এটা ফাংশন তোমালোকৰ আগত মই দিছো ঠিক আছে ফাংশনটো একবাৰ চোৱাচোন এনালাইজ কৰা কৈছে f of x equal to 1 হ'ব if মানে ফাংশনৰ ভ্যালু 1 তেতিয়া হ'ব যেতিয়া x ৰ ভ্যালু কি হ'ব 0 নহলে 0 তকৈ সৰু হ'ব x less than equal to 0 মানে x ৰ ভ্যালু যেতিয়া 0 বা 0 তকৈ সৰু হ'ব ফাংশনে আমাক কি ভ্যালু দিব 1 দিব যেতিয়া x ৰ ভ্যালু কি হৈ যাব 0 তকৈ বেছি হৈ যাব তেতিয়া আমাক ফাংশনে কি ভ্যালু দিব 2 দিব বুজি পাইছো ধুনিয়াকে শুনা ইয়াৰ গ্ৰাফডা ৰাখিবলৈ আমি ট্ৰাই কৰো ঠিক আছে তো ইয়াৰ মহত্ব বহুত আছে গ্ৰাফৰ শুনা এফালে আছে x আৰু এফালে কি আছে f of x সবে জানে হয়নে নহয় কোৱা হয়নে নহয় ইয়েস এতিয়া শুনা যেতিয়া আমাৰ x ৰ ভ্যালু 0 হ'ব সেই সময়ত ফাংশনৰ ভ্যালু 1 তাৰ মানে x ৰ ভ্যালু যেতিয়া 0 ফাংশনৰ ভ্যালু কিমান হ'ব 1 হ'ব ইয়েস হয়নে নহয় তো মই এফালে লিখি দিছো এটো 0 এটো 1 এফালে কোবাত 2 আছে এফালে 1 এফালে 2 আছে এফালে আমি কৈ দিও দুটামান ভ্যালু লৈ লওঁ যে এফালে কিমান আছে ইয়েস -1 আৰু এফালে -2 ইয়েস কিবা ডাউট একো ডাউট নাই ঠিক আছে যেতিয়া ফাংশনৰ ভ্যালু এটো ওপৰত লিখি যাম যেতিয়া ফাংশনৰ ভ্যালু কি হ'ব যেতিয়া x ৰ ভ্যালু হ'ব কিমান 0 ফাংশনে আমাক ভ্যালু কিমান দি আছে 1 দি আছে ঠিক আছে বঢ়িয়া এতিয়া শুনা x ৰ ভ্যালু যেতিয়া 0 তকৈ ডাঙৰ হ'ব 0 তকৈ ডাঙৰ কি 1 ধৰি লোৱা সেই সময়ত ফাংশনৰ ভ্যালু কিমান হ'ব ইয়েস 1 এ হ'ব সৰি সৰু যেতিয়া হ'ব x ৰ ভ্যালু যেতিয়া 0 তকৈ সৰু হ'ব তেতিয়া আমাক ফাংশনে কি ভ্যালু দিব 1 দিব দ্যাট মিন্স x ৰ ভ্যালু 0 তকৈ সৰু হলে -1 হ'ব পাৰে -1 তো ভ্যালু কিমান ফাংশনৰ ভ্যালু 1 এ হয়নে নহয় কোৱা -1 বুলি কওঁতে আমি ফাংশনে কি দি আছে 1 এ দি আছে -2 0 তকৈ সৰু দ্যাট মিন্স ফাংশনে তেতিয়াও কিমান দিব 1 এ দিব হয়নে আৰু ইমানখিনি যদি আমি লগ লগাই দিও এডাল আমি কি পাম এনেকুৱা এডাল ষ্ট্ৰেট লাইন এইফালে গৈ থাকিব ঠিক আছে না বাৰু শুনা মাইনাস যদি আমি কওঁ -100 লওঁ শুনা -100 0 তকৈ সৰু x ৰ ভ্যালু দ্যাট মিন্স ফাংশনে আমাক ভ্যালু কি দিব 1 এ দিব ঠিক আছে না বাৰু বুজি পালো ইয়েস এতিয়া কৈছে যেতিয়া x ৰ ভ্যালু 0 তকৈ ডাঙৰ হ'ব দ্যাট মিন্স x ৰ ভ্যালু যেতিয়া ধৰি লোৱা 1 হ'ল সেই সময়ত ফাংশনে কিন্তু আমাক কি ভ্যালু দিব ইয়েস কি দিব সোৱা 2 দিব হয় নহয় দ্যাট মিন্স 2 দিব ইয়াত ভ্যালু দিব কিমান 2 একলে যাবগে না লাগে 0.1 ও যদি হয় তেও কি দিব ফাংশনে ভ্যালু 2 এ দিব কাৰণ 0.1 0 তকৈ ডাঙৰ হয় নহয় তেতিয়ালে ফাংশনে ভ্যালু আমাক কি দিব 2 দিব তাৰ মানে এইখিনিটো যদি চাও আমি 2 এ পাম দেখিছনে বাও ইয়াত সবতে 2 এ পাম এনেকৈ এইবিলাক সবতে 2 এ পাম যিমান পইণ্ট চাও আমি 2 এ পাম তাৰ মানে আমাৰ এনেকুৱা এডাল হ'ব এতিয়া শুনা কিন্তু 0 তো পাবা ভ্যালু 1 হে 2 তো নহয় আৰু নোহোৱা বুজাবলৈ অকমান আগত কি কৈছিল এটা কি দিব লাগিব ইয়েস নট দিব লাগিব হয় না তো নট এটো ডট দেখিছানে বাও আকৌ এবাৰ কৈছো 0 ত সদায় ফাংশনৰ ভ্যালু ইকুৱেল যেতিয়া হৈছে ফাংশনৰ ভ্যালু 1 হে 2 তো নহয় তো 0 ৰ কাৰণে 1 কিন্তু নোহোৱা বুজাবলৈ মানে 2 তো 0 তো 2 নহয় 0 তকৈ জাস্ট বেছি হলে 2 হৈ যাব আৰু বুজিছানে তাৰ পিছৰ পৰা এনেকৈ গৈ থাকিব কাৰ্ভডাল এতিয়া শুনা প্ৰথম কথা আমি পাম চাম এই কাৰ্ভডাল কন্টিনিউয়াস নে হয়নে বাও ঠিক আছে তুমি তাৰ কাৰণে মই প্ৰথমতে মোৰ মেথড ইউজ কৰিম ঠিক আছে তোমালোকে কিতাপত যি আছে তো বাদ দিয়া প্ৰথমতে তাৰ পিছত চাবা কেনেকৈ লিংক লগাম ঠিক আছে না বাও বঢ়িয়া এটো মই পেন উঠালো ঠিক আছে মই এই কাৰ্ভডাল আঁকিবলৈ চেষ্টা কৰিম কন্টিনিউয়াস কাট ক'ব যেতিয়া
মই পেনটো নুঠুৱাকৈ আঁকি যাব পাৰিম, হয় নহয় কোৱা? যেতিয়া মই পেনটো বৰ্ডৰ পৰা নুঠুৱাকৈ আঁকি যাব পাৰিম, নুঠুৱাকৈ মানে নুতোলাকৈ আঁকি যাব পাৰিম, নুঠুৱাকৈ নহয় নুতোলাকৈ যদি মই আঁকি যাব পাৰোঁ তেতিয়া কি হ'ব, সেইডাল কণ্টিনিউৱাছ হ'ব। চোৱা মই এফালৰ পৰা ইনফিনিটিৰ পৰা আহিছোঁ, আঁকি 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 পূৰা 1লৈকে আঁকিলোঁ, কিন্তু মই এইখিনিত পেনটো উঠাই দিলোঁ, হয়নে? সেইটো কণ্টিনিউৱাছ ক'ৰ পৰা হ'ল? উঠাই মই ইয়াত যাম, ইয়াৰ পৰা আকৌ এনেকৈ দেখিম, তো কণ্টিনিউৱাছ ক'ৰ পৰা হ'ল? কণ্টিনিউৱাছ হ'বলৈ হ'লে এবাৰতে আঁকি দিব পাৰিব লাগিব, অথনি কৈছিলোঁ, হয়নে নহয়? য়েছ, তাৰমানে এবাৰত আমি কাৰ্ভডাল আঁকিব পৰা নাই, পেন নুঠুৱাকৈ আমি নুতোলাকৈ, পেপাৰৰ পৰা নুতোলাকৈ আমি আঁকিব পৰা নাই। ডেট মিনছ এডাল কণ্টিনিউৱাছ কাৰ্ভ নহয়। ডেট মিনছ ক'ৰবাত নহয় ক'ৰবাত কণ্টিনিউটি ব্ৰেক হৈছে। ক'ত হৈছে? x = 0। কথাটো বুজিছা নাই বাৰু? ঠিক আছে, এতিয়া x = 0 আমি চেক কৰিম মেথমেটিকেলি, লিমিট ইউজ কৰি, ঠিক আছে নে বাৰু? বঢ়িয়া। শুনা, তাৰ কাৰণে কি হ'ব লাগিব? আমি চেক কৰিম। শুনা, এটা কথাটো চিয়'ৰ এটা কথা কি যে আমাৰ শুনা লেফ্ট ছাইডৰ লিমিটটো একদম x = 0 লেফ্ট ছাইডে যিটো পইণ্ট আৰু ৰাইট ছাইডে যিটো পইণ্ট সেইটো ইকুৱেল হ'ব লাগিছিল। ইকুৱেল নোহোৱাৰ কাৰণে আমাৰ এইটো ব্ৰেক হৈছে। একবাৰ চাওঁ, ঠিক আছেনে? তো আমি ক'ত চেক কৰিম? এট x = আমাৰ ডাউট ক'ত হৈছে? ব্ৰেক ক'ত হৈছে? 0 ন, 0ৰ এফালে বেলেগ 0ৰ সিফালে বেলেগ। তো এট x = 0 আমি লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট কি কৰিম? চেক কৰিম। শুনা, যেতিয়া আমি লেফ্ট হেণ্ড লিমিট চেক কৰিম, ডেট মিনছ লিমিট এইমাত্ৰ কৈছিলোঁ যে x টেন্ডছ টু 0 নিগেটিভ fx বুলি কওঁ, হয়নে বাৰু? য়েছ, কিয় নিগেটিভ fx? ডেট মিনছ লিমিটিং ভেলু অফ দি ফাংচন এট x = 0, কিন্তু 0ৰ লেফ্ট হেণ্ড ছাইডে চেক কৰিম, 0ৰ একদম ক্ল'জ এফালে চেক কৰিম। এতিয়া শুনা, ইয়াত ধুনীয়া এটা কনচেপ্ট, এইখিনি একদম মন দি শুনিবা দেই, অকণো মন সিফাল নকৰিবা। বঢ়িয়া, শুনা, x = 0, হা, এক্সৰ লিমিটিং ভেলু মানে কি? এক্সৰ জাষ্ট ক্ল'জ, জাষ্ট একদম কাষৰ ভেলুটো, ঠিক আছে? মই ধৰি ল'লোঁ এইখিনিত আছে, মেগনিফাইং গ্লাছ লৈ পেলাই জুম কৰি চালোঁ, তাৰমানে এই দুটা পইণ্টৰ মাজত আৰু কি নাই? পইণ্ট বেলেগ নাই আৰু, সেই বুলি ধৰি লৈছোঁ। ইমানেই সৰু হ'ব, চোৱা এই ডিষ্টেঞ্চটো কিমান সৰু হ'ব লাগিব তেতিয়াহ'লে কোৱাচোন? 0 আৰু এইটো পইণ্টৰ মাজত বেলেগ পইণ্ট নাই, মই একদম ফালি চালোঁ, ঠিক আছে? তাৰমানে এইখিনিৰ ভেলুত ইমানেই সৰু, তাৰমানে একদম 0ৰ বৰাবৰ হয় নহয়? এতিয়া চোৱা, এইখিনিক মই কি বুলি কৈছোঁ? h বুলি কৈছোঁ। কিবা ডাউট? এইখিনি ভেলুক মই h বুলি কৈছোঁ। শুনা, এইটো যদি 0 হয়, এই পইণ্টটো যদি 0 হয়, এইখিনি যদি h হয়, এইটো কিমান হ'ব কোৱাচোন? 0 - h নহ'বনে? 0ৰ পৰা h এইখিনি ডিষ্টেঞ্চ মাইনাছ কৰিলে জানো মই তেনে পাম? য়েছ, তাৰমানে এই পইণ্টটো কিমান হ'ব আমাৰ? 0 - h। এতিয়া শুনা, ছেইম একেধৰণে মই যদি এইফালে চেক কৰিম h, ঠিক আছে? এইখিনিত ইমানেই সৰু, ইয়াতকৈ সৰু নাই আৰু, মানে তাৰমানে h বহুত সৰু কোৱান্টিটি, কিন্তু 0 নহয় দেই, কিবা নহয় কিবাটো অকণমান আছে, কিন্তু 0 বৰাবৰ কিন্তু 0 নহয়, ঠিক আছে? তো এইটো পইণ্ট কি হ'ব আমাক কোৱাচোন? এইখিনি যদি 0, এইখিনি যদি h, তাৰমানে বুজি পাই গ'লা? য়েছ, 0 + h, য়েছ। তো এইখিনি কিমান হ'ব? 0 + h। কিয় ডাউট? একো ডাউট নাই। এতিয়া শুনা, যদি আমি দেখুৱাব পাৰোঁ যে এক্সৰ ভেলু 0ত আমি চেক নকৰোঁ, এক্সৰ যদি ভেলু 0 - hত মানে লিমিটিং ভেলু ওলাব, এক্সৰ ভেলু 0টো এইটোৱেই, তাৰ ছাইডৰ পইণ্টটো লিমিটিং ভেলু, তো 0 + hতো আমি কি কৰিম? লিমিটিং ভেলু চেক কৰিম। এই দুটা ভেলু যদি ছেম হয়, ডেট মিনছ লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হ'ব। এতিয়া আমি চাম ইয়াত, শুনা, আমাক কৈছে যে লিমিট, ঠিক আছে নে বাৰু? এক্সত চেক নকৰোঁ, এক্সৰ ভেলু 0 আছে ন, এক্সত চেক নকৰোঁ, এই পইণ্টটোত চেক কৰিম, মানে 0 - hত চেক কৰিম। তাৰমানে কি হৈ যাব? এক্সতটো চেক নকৰোঁ, ক'ত কৰিম? 0 - hত চেক কৰিম, ঠিক আছে? কিবা ডাউট? একো ডাউট নাই। কিন্তু চোৱা, এক্সটো আমি ভেৰিয়েবল চেঞ্জ কৰি h পোৱালোগে, কিন্তু ইয়াত x লিখিলে হ'ব নেকি? এতিয়া নহ'ব। ইয়াত চোৱা আমি কি লিখিব লাগিব? h লিখিব লাগিব। আৰু শুনা, h ইমানেই সৰু কোৱান্টিটি, এইখিনি ইমানেই সৰু, তাৰমানে h টেন্ডছ টু 0, 0ৰ বৰাবৰ, 0ৰ ফালে গৈ আছে, কিন্তু 0 নহয়। কিন্তু 0 হ'লেতো এইখিনি লিখা মতলবেই নাই ন? 0 নহয়, কিন্তু একদম মানে ক্ল'জ টু 0, ডেট মিনছ h টেন্ডছ টু 0। বুজি পাইছেনে বাৰু? আশা কৰোঁ ধুনীয়াকৈ বুজি আছে, মোক কৈ বুজিছা নাই কোৱা? যদি বুজা নাই পজ কৰা, আকৌ এবাৰ চোৱা, টেনশ্যন নাই মোৰ, কিন্তু বুজিব লাগিব, ঠিক আছে? শুনা, এতিয়া যদি আমি যাওঁ, বহুত ধুনীয়া কনচেপ্ট, ইয়াতকৈ ভাল কনচেপ্ট নাই আৰু, ঠিক আছে? মোৰ দেখাত। এতিয়া শুনা, 0 - h মানে hটো অকণমান সৰু হ'লেও, একদম টিকলুক বস্তু হ'লেও 0তকৈতো কম। 0তকৈ যেতিয়া মাইনাছ কৰি দিবা, তাৰমানে 0ৰ লেফ্ট ছাইডে হ'লে নাই। আৰু ফাংচন আমি চাম, 0ৰ লেফ্ট ছাইডে 0তকৈ সৰু হ'লে ফাংচনৰ ভেলু কি হ'ব? যেতিয়া কিবা এটা ভেলু 0তকৈ সৰু হয়, ফাংচনে আমাক ভেলু কিমান দিব? য়েছ, 1 দিব। ডেট মিনছ কি হ'ব? h টেন্ডছ টু 0, ইয়াত হৈ যাব 1। আৰু আমি ফাৰ্ষ্ট ইয়াৰ কনচেপ্ট মতে জানো, লিমিট কনষ্টেণ্টত পাতি একো লাভ নাই। মানে শুনা, ইয়াত যদি কেনেবাকৈ h ওলাহেঁতেন, আমি hৰ ভেলু ইয়াত পুট কৰিলোহেঁতেন, কিন্তু এতিয়া h পুট কৰিবলৈ আমাৰ h ইয়াত নাই, গতিকে ইয়াৰ ভেলুটো কি হ'ব? চিম্পল 1 হ'ব। বুজি পাইছেনে বাৰু? কনষ্টেণ্ট এনেকৈ ভাবিবা, শুনা, কনষ্টেণ্টত লিমিট পাতি লাভ নাই, ডেট মিনছ 1, ঠিক আছেনে বাৰু? বুজি পাইছা? বঢ়িয়া। এতিয়া যদি মই চাওঁ ৰাইট হেণ্ড লিমিট, তো এটা কাম কৰোঁ, ইয়াতে আকৌ ৰাইট হেণ্ড লিমিট ধুনীয়াকৈ হ'ব।
ৰাইট হেণ্ড লিমিট যদি আমি চেক কৰিম মই তললৈ গৈছোঁ হা এইটো লেফ্ট হেণ্ড লিমিট হ'ল এতিয়া মই ৰাইট হেণ্ড লিমিট চেক কৰি আছোঁ শুনা সৰুকৈ লিখিছোঁ অকণ বুজিবা লিমিট x tends to এবাৰ 0 positive fx শুনা কিয় পজিটিভ fx তাৰমানে লিমিটিং ভেলু অফ দি ফাংচন এট x ইকুৱেল টু 0 বাট কোনফালে য়েছ ৰাইট চাইড এইটো কাৰণে পজিটিভ দিব লগা আছে এইফালে হোৱাৰ কাৰণে নিগেটিভ দিছিলোঁ এইফালে দিছোঁ পজিটিভ ঠিক আছে এইবিলাক বস্তু আমি ফাৰ্ষ্ট ইয়েৰতে পাই আহিলোঁ কিন্তু তোমালোকক আৰু ধুনীয়াকৈ বুজাই আছোঁ এইবিলাক কৈ পেলাই ঠিক আছে নে বাৰু শুনা এতিয়া কৈছে যে লিমিট f অফ এবাৰ কোৱা h পজিটিভ মানে xৰ right hand side আৰু right hand side একদম ক্লোজ পইণ্টটো কিমান 0 প্লাছ h দ্যাট মিন্স আমি x ত চেক নকৰোঁ কিন্তু 0 প্লাছ h ত চেক কৰিম ঠিক আছে যেহেতু x h লৈ চেঞ্জ হৈ গৈছে আমি ইয়াতো এইখিনিৰ কাৰণেতো h বহুত সৰু দ্যাট মিন্স h টেন্ডস টু কি হ'ব 0 হ'ব বুজি পালো নে বাৰু কোৱা বুজি পালো নে কোৱা বুজি পালা যদি হাত দাঙা হাত দাঙিব নোৱাৰা তাপে দাঙা ইয়েছ বুজি পালো মই ইয়াৰ পৰা গম পাই গলো ঠিক আছে কোনে কোনে হাত দাঙা নাই ইয়েছ এইকেইটা লৈ হাত দাঙা নাই সিহঁতে পজ কৰা আকৌ এবাৰ চোৱা ঠিক আছে এতিয়া শুনা যেতিয়া xৰ ভ্যালু মানে xৰ ভ্যালু যেতিয়া 0 তকে ডাঙৰ হ'ল তাৰমানে 0 প্লাছ 0 তাৰমানে 0 তকে ডাঙৰ আৰু 0 তকে ডাঙৰ হ'লে কি হ'ব ফাংচন আমাক কি দিব 2 দিব হয়নে নহয় কোৱা yes limit that means h tends to 0 আমাৰ ভ্যালু কিমান পাম 2 পাম আৰু যেতিয়া ইয়াতো কনস্ট্যান্টত পাতিবলৈ নাই that means আমি পালো কিমান 2 এতিয়া শুনা লেফ্ট হ্যান্ড লিমিট নট ইকুৱেল টু ৰাইট হ্যান্ড লিমিট হ'লে নাই that means left hand limit not equal to right hand limit আৰু ফাংচনটো আমি দেখিছো কন্টিনিউয়াস হোৱা নাই দ্যাট মিন্স তুমি এটো কথা ক'ব পাৰা নেকি যে স্যাৰ যেহেতু লেফট হ্যান্ড আমি এটো ফাংচন কন্টিনিউয়াস নহয় বুলি আপুনি পা গম পালো ন ইয়েস কাৰণ আমি পেন নুথুৱাকে আঁকিব নোৱাৰো পেন এনেকৈ গৈ পেলাই আকৌ এখিনি উঠাব লাগিব আকৌ ইয়াত গৈ পেলাই কৰিব লাগিব হয় না তো কন্টিনিউয়াসটো নহয় তাৰ মানে স্যাৰ এটা কথা বুজি পাই গলো তাৰ মানে লেফট হ্যান্ড লিমিট ইকুৱেল টু যদি ৰাইট হ্যান্ড লিমিট নহয় লেফট হ্যান্ড লিমিট নট ইকুৱেল টু যদি ৰাইট হ্যান্ড লিমিট হয় তেনেহলে আমি কি বুজি পাম যে ফাংচনটো কন্টিনিউয়াস নহয় বুজি পাও না বাৰু তাৰ মানে ফাংচন কন্টিনিউয়াস হ'বলে হলে লেফট হ্যান্ড লিমিট ইকুৱেল টু ৰাইট হ্যান্ড লিমিট হ'ব লাগিব কথাটো হয় না নহয় কোৱা ইয়েস এবসলিউটলি কাৰেক্ট কিন্তু ইয়াত এটা বস্তু আছে কি বস্তু আছে স্যাৰ ইমানটো বুজিছো আৰু কি বুজিব আছে ৰবা মই কৈ আছো বুজি আছে না ঠিক আছে তাৰমানে আমি কি বুজিলো আকৌ এবাৰ কোৱা যে ফাংচন এটা কন্টিনিউয়াস হ'বলে হলে লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট ইকুৱেল হ'ব লাগিব ইয়াত ইকুৱেল হোৱা নাই কাৰণে আমাৰ ফাংচন কি হোৱা নাই কন্টিনিউয়াস হোৱা নাই কথাটো হয় নে কথাটো এবসলিউটলি কাৰেক্ট তাত প্ৰবলেম কোত প্ৰবলেম এটা আছে ইফ কন্ডিশনটো নেসেসারিটো হয় দৰকাৰীটো হয় আমাৰ কাৰণে বাট সাফিসিয়েন্ট নহয় মানে যথেষ্ট নহয় মানে ইয়াতকেও আৰু কিবা এটা বস্তু এক্সট্ৰা লাগিব আমাক বুজি পাছেনে বাৰু নাই পোৱা আৰে পেটটো ফুল কৰিবৰ কাৰণে হয় নহয় পানী খালেও ফুল হ'ব পেটটো হয় নহয় কিন্তু তাৰ বাহিৰেও আমাক কি লাগিব কিছুমান বস্তু লাগিব ভাত খাব লাগিব হয় নহয় কাৰ্বোহাইড্ৰেট লাগিব প্ৰটিন লাগিব অকল পানী খাই থাকিলে নহ'ব দ্যাট মিন্স এই কন্ডিশনটো লেফট হ্যান্ড লিমিট ইকুৱেল টু ৰাইট হ্যান্ড লিমিট হ'ব লাগিব কন্টিনিউয়াস হ'বলে এইটো সঁচা কথা কিন্তু ইমানখিনিয়ে যথেষ্ট নহয় তাৰ কাৰণে কি লাগিব আমাক আৰু এটা কন্ডিশন লাগিব ইয়াৰ পৰা আমি কি বুজিলো খোৱা মই এইখিনি ধুনীয়াকৈ লিখি দিছো আছোন তোমালোকৰ কাৰণে জেগা উলিয়াইছো চোৱা মই এইখিনি মুছি দিম আকৌ ঠিক আছে নোট কৰাৰ পিছত এইটো শুনা যে টু এ ফাংচন বি কন্টিনিউয়াস এটা ফাংচন কন্টিনিউয়াস হ'বলে হলে ঠিক আছে লেফট হ্যান্ড লিমিট শুড equal to right hand limit হয় নহয় এটা ফাংচন কন্টিনিউয়াস হ'বলে হলে লেফট হ্যান্ড লিমিট ইকুৱেল টু ৰাইট হ্যান্ড লিমিট হ'ব লাগিব yes this condition is necessary ঠিক আছে নে বাৰু কি আছিল necessary but not sufficient নহয় যথেষ্ট নহয় মানে ইয়াৰ বাদেও কিবা এটা বস্তু আছে যেটো হ'ব লাগিব ইহঁতৰ লগত ঠিক আছে হ'বনে ঠিক আছে তাৰমানে এবাৰ আমি কি প্ৰুফ কৰি দেখাম জানা এবাৰ আমি এনেকুৱা এটা ফাংচন লম য'ত লেফট হ্যান্ড লিমিট ইকুৱেল টু ৰাইট হ্যান্ড লিমিট হোৱাৰ পিছতো ফাংচন কন্টিনিউয়াস নহ'ব বুজিলা নে বাৰু কথাটো তো আমি দেখাব লাগিব ন ইয়েস লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট যেতিয়া ইকুৱেল হৈও যাব তেতিয়াও কি হ'ব আমাৰ ফাংচন কন্টিনিউয়াস নহয় এনেকুৱা কন্ডিশন এটাও আছে তো হেতু মই তোমালোকক দেখুৱাম এতিয়া ঠিক আছে নে বাৰু তো বুজি পাইছনে ইয়েস আশা কৰো বুজি পাইছা যোনে বুজি পোৱা নাই পজ কৰি আকৌ চোৱা টেনচন নাই 10 বাৰ চোৱা 25 বাৰ চোৱা কিন্তু বুজিটো পাবাই পাক্কা কিয় বুজি পাবা কাৰণ ৰাহুল ছাৰে পাইছে হয় না ঠিক আছে তো পজ দি ভিডিও এন্ড ধুনীয়াকৈ নোট ইট ডাউন
তো কথাখিনি ধুনীয়াকৈ নোট কৰি ল'লা তাৰমানে আমি কি বুজিলোঁ ফাংচন এটা কণ্টিনিউৱাছ হ'বৰ কাৰণে লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হ'ব লাগিব কিন্তু লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট নহ'লেও ফাংচনটো কণ্টিনিউৱাছ নহ'ব পাৰে ঠিক আছে হ'লেও লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হ'লেও ফাংচনটো কি হ'ব পাৰে কণ্টিনিউৱাছ হ'ব পাৰে তাৰে এটা এক্সাম্পল লৈ তোমাৰ ওচৰলৈ আহিছোঁ চোৱা এফ অফ এক্স ইকুৱেল টু 1 যেতিয়া ফাংচন এক্সৰ ভেলু কি হ'ব 0ৰ ইকুৱেল নহয় যেতিয়া এক্সৰ ভেলু 0 নহয় সেই সময়ত ফাংচনে আমাক 1 দিব যদি এক্সৰ ভেলু 0 হৈ যায় ফাংচনে আমাক 2 দিব ডাউট নাই একো ইয়েছ বুজি পাইছোঁ ফাংচনটো বুজি পাইছোঁ ইয়াৰ গ্ৰাফডাল আঁকিব চেষ্টা কৰিম ঠিক আছে নে বাৰু তো গ্ৰাফডাল কেনেকুৱা হ'ব চোৱা এইফালে আছে এক্স এইফালে আছে এফ অফ এক্স ইমানখিনি বুজাত একো টেনশ্যন নাই ইয়েছ শুনা 0 যেতিয়া হ'ব 2 হ'ব 0ত ভেলু কিমান দিব 2 দিব ইয়েছ কোনো প্ৰব্লেম নাই 0ত ভেলু দিব আমাক 2 বঢ়িয়া যদি 0 নহয় 0তকৈ ৰাইট ছাইডে হওক বা লেফ্ট ছাইডে হওক যদি ধৰা 1 2 3 4 কিবা হ'ল 0ৰ বাদে 1 2 3 4 কিবা কিবি হ'ব পাৰে 0ৰ ভেলু যেতিয়া 1 হ'ব সেই সময়ত আমি ফাংচনে ভেলু কিমান দিব 2 দিব 3 হ'লেও 2 দিব 0 ভেলু 1 যেতিয়া হ'ব 0 নহ'ব মানে 1 হ'ব সেই সময়ত ফাংচনে কিমান দিব 1 দিব ডেট মিনছ 1 2 to 1 3 to 1 4 to 1 ডেট মিনছ এনেকৈ আমাৰ ফাংচনডাল গুচি যাব আকৌ এক্সৰ ভেলু নিগেটিভৰ ফালেওতো হ'ব পাৰে তেতিয়াও 0 নহয় এক্সৰ ভেলু -1 -2 -3 -4 তেতিয়াও আমাক কি দিব য়েছ আমাক 1 দিব ফাংচনৰ ভেলু বাস এটা জায়গাত 0ত আমাক ভেলু কিমান দি আছে য়েছ কি দি আছে কোৱা 2 দি আছে হয়নে নহয় এইটো 2 আৰু এইটো কিমান এইটো 2 হৈ গ'ল আৰু এইটো আমাৰ 1 কিন্তু বাবা এটা কথা ফাংচনৰ ভেলু 0ত আমাক 1 দিয়া নাই ডেট মিনছ এখিনিত কি দিব লাগিব এটা নোট দিব লাগিব তাৰমানে কাৰ্ভডাল যেতিয়া আমি সোমোৱাম এইখিনিত আমি কি আঁকি ৰখিব নোৱাৰিব ওপৰত দল এটা দিবলৈ পেনটো উঠাব লাগিব এতিয়া শুনা ফাংচনটো কণ্টিনিউৱাছ হয়নে নহয় আমি কেনেকৈ ক'ম চোৱা পেন ল'লোঁ ইয়াৰ পৰা গ'লোঁ ধুনীয়াকৈ গৈ এইখিনি উঠিব লগা হৈ গ'ল ন কিয় কাৰণ ইয়াত দটটো দিব লাগিব ইয়াত দটটো আমি দিব লাগিব তো পেনটো এইখিনি উঠাব লাগিব দটটো দিলোঁ আকৌ আহিলোঁ আকৌ এইখিনি দিলোঁ ডেট মিনছ ফাংচন ব্ৰেক হ'ল নে নাই কোৱা পেনটো উঠালোঁ ন তুমি এনেকৈতো যাব নোৱাৰা এনেকৈ গৈ এনেকৈ যাবা নেকি এনেকৈ যাব নোৱাৰা য়েছ এনেকৈ গ'লে কি হ'ব কোৱাচোন এই চববিলাক পইণ্টত ভেলু হৈ যাব ন 0ৰ কাৰণে চববিলাক পইণ্টত হ'ব নেকি নহ'ব তো তুমি এনেকৈ যাবা পেনটো উঠাবা উঠাই আকৌ 2ত পাতিবা আকৌ উঠাবা আহিবা তো ফাংচন কণ্টিনিউৱাছ নহয় ঠিক আছে তাৰমানে আমি যদি আগৰ কণ্ডিশ্যনটো লৈ চলিলোহেঁতেন তাৰমানে ইয়াতো কি লেফ্ট হেণ্ড লিমিট নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হ'ব নেকি চাওঁ একবাৰ ঠিক আছে তো লেফ্ট হেণ্ড লিমিট ক'ত ব্ৰেক হৈছে 0ত ব্ৰেক হৈছে এবাৰো ডাউট আমাৰ ক'ত হ'ব 0তে হ'ব তো আমি ক'ত চেক কৰিম এট x equal to 0 left hand limit যদি আমি চেক কৰোঁ that means limit x tends to 0 negative fx সবেই বুজিলে ইমানখিনি লাগে ঠিক আছে 10 বাৰ কৰিলোঁ বুজি পালা ঠিক আছে তো 0ৰ লেফ্ট সাইডে তো শুনা 0ৰ লেফ্ট সাইডে মই যদি কওঁ অথনি নিচিনাকৈ চাম এইটো ডায়াগ্ৰাম বনাওঁতে পিছত মুখতে আহি যাব ঠিক আছে 0ৰ লেফ্ট সাইডে এতিয়া শুনা মই এতিয়া বেছি এক্সপ্লেইন নকৰিলে তোমাক বুজি পাবা এইখিনি একদম ক্লোজেষ্ট পইণ্টটো বহুত সৰু এটা কোৱান্টিটি h আছে that means এইটো কি হ'ব 0 - h এইফালে কি আছে h আছে তো এইটো কি হ'ব yes 0 plus h হয় নহয় কোৱা হয় নহয় তাৰমানে এবাৰ ফাংচনৰ ভেলু আমি লেফ্ট সাইডে 0 - h ত চেক কৰিম সেই সময়ত h ইমানেই সৰু কোৱান্টিটি টেন্স টু 0 বুজি পাইছে না বাৰু yes ঠিক আছে শুনা এতিয়া 0ৰ লেফ্ট সাইডে ফাংচনৰ ভেলু কিমান 0 তো নহয় 0ৰ লেফ্ট সাইডে অকমানো যদি লেফ্ট সাইডে আহা 0 ফাংচনৰ ভেলু 1 দি আছে yes তাৰমানে আমাক ফাংচনে কিমান দি আছে ভেলু 1 দি আছে চোৱা 1 দি আছে আৰু লিমিট পাতি কিবা লাভ আছে ন কনষ্টেণ্টত নাই তো 1 right hand limit যদি আমি চেক কৰিবলৈ যাওঁ that means limit x tends to 0 positive fx কিবা দাও 0 positive মানে 0ৰ ৰাইট সাইডে ভেলু শুনাচোন সেই সময়ত আমি চেক কৰিম কি লিমিট 0 plus h একদম ৰাইট সাইডৰ ক্লোজেষ্ট পইণ্ট জানো 0 plus h নহয় আৰু এই সময়ত x tends to কি হৈ যাব 0 h ইমানেই সৰু কোৱান্টিটি tends to 0 তো 0তকৈ যদি ডাঙৰো হয় তেতিয়াও 1 2 3 4 সেই খপাটো কি দি আছে ভেলু আমাক 1 দি আছে নে নাই কোৱা yes তো h tends to 0 ভেলু আমাক কিমান দি আছে 1 কনষ্টেণ্টৰ লিমিট পাতি লাভ নাই that means ভেলু 1 স্যাৰ এক মিনিট কি হ'ল লিমিট লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সেম হৈ গ'ল হা লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হৈ গ'ল কথাটো তথাপিতো ফাংচন কণ্টিনিউৱাছ নহয় that means লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হ'লেই ফাংচনটো কণ্টিনিউৱাছ নহ'বও পাৰে মানে ইয়াতকেও আমাক বেলেগ এটা কণ্ডিশ্যন লাগিব নে নালাগে কোৱা য়েছ হয় নহয় লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হ'লেও ফাংচন কণ্টিনিউৱাছ নহয় তো আমি কি বুজিলোঁ কোৱাচোন তাৰমানে আমি বুজিলোঁ যে এতিয়া এইটো কিয় হোৱা নাই লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হওঁতেও আমাৰ ফাংচনৰ ভেলু কিয় ফাংচনটো কিয় কণ্টিনিউৱাছ হোৱা নাই শুনা মই কৈ আছোঁ এফ অফ যদি আমি
মই এইখিনি কৈছোঁ নে এইখিনি কামটো হৈ গ'ল এইখনৰ কামটো হৈ গ'ল এইখিনি আগতেও পঢ়িছোঁ য়েছ কিন্তু ইয়াৰ বাদেও এটা পইণ্ট আৰু আছে আমি লেফ্ট ছাইডে আৰু ৰাইট ছাইডত চেক কৰিলোঁ কিন্তু আমি একজেক্ট পইণ্টটোত চেক কৰা নাই শুনা আমি এফ অফ সেই পইণ্টটো মানে জিৰ'ত ব্ৰেক হৈছিল ন আমি জিৰ'ত চেক কৰি আছিলোঁ সেই পইণ্টটো আমি ফাংচনৰ ভেলুটো চাব লাগিব যেতিয়া জিৰ' হ'ব ফাংচনৰ ভেলু কি দি আছে 2 দি আছে য়েছ ফাংচনে 2 ভেলু দি আছে কিমান 2 কিন্তু লেফ্ট ছাইডে আৰু ৰাইট ছাইডে মানে লিমিটিং ভেলু তাৰ কিমান 1 এতিয়া শুনা যদি কেনেবাকৈ এই ফাংচনটোৰ জিৰ'ত ভেলু 1 হ'লহেঁতেন ডেট মিনছ জিৰ'টো যদি ভেলু 1 হ'লহেঁতেন আমাৰ ফাংচনটো ধুনীয়াকৈ আমি স্মুথলি চকডাল লৈ আঁকি দিব পাৰিলোহেঁতেন নে নাই য়েছ এতিয়া পৰা নাই ন য়েছ নাই পৰা ডেট কিহৰ কাৰণে নোৱাৰিলোঁ কাৰণ ফাংচনৰ ভেলু 0 ওলাই আছে 1 ওলোৱা নাই তাৰ মানে নট ইকুৱেল টু কি হ'ল এফ অফ 0 লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট ইকুৱেল হ'ল কিন্তু সিহঁতৰ ভেলু 0ত ফাংচনটোৰ ভেলু যিমান হ'ব তাৰ লগত ইকুৱেল নহয় তাৰমানে আমি কি বুজিলোঁ যে ফাংচন এটা কণ্টিনিউৱাছ হ'বলৈ হ'লে লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিটটো হ'ব লাগিব নহ'লেতো চেচেই কামেই নাই যদিও হয় আৰু এটা বস্তু আমি চেক কৰিব লাগিব কি যে ফাংচনৰ ভেলু সেই পাৰ্টিকুলাৰ পইণ্টটো চেক কৰিব লাগিব আৰু যদি ফাংচনৰ ভেলু তাত 0 হয় ডেট মিনছ আমি কি বুজি পাম য়েছ ফাংচনটো কণ্টিনিউৱাছ বুজিলোঁ নে বাৰু এনচাৰ এতিয়া আমি ডেফিনেশ্যন লিখিবলৈ গৈ আছোঁ তাৰমানে মই কথাটো ডেফিনেশ্যনটো বুজি লোৱা যে এটা ফাংচন কণ্টিনিউৱাছ তেতিয়া হ'ব যেতিয়া সেই ফাংচনটো কি হ'ব পাৰ্টিকুলাৰ পইণ্টটোৰ লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিটৰ লগত ছেম হ'ব আৰু ফাংচনটোৰ ভেলু এট ডেট পাৰ্টিকুলাৰ পইণ্টটো কি হ'ব লাগিব ছেম হ'ব লাগিব লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট ইকুৱেল টু ফাংচন এট ডেট পইণ্ট হ'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব য়েছ তেতিয়াহে আমাৰ ফাংচনটো কি হ'ব কণ্টিনিউৱাছ হ'ব কিবা ডাউট আছে তো যদি ডাউট নাই ধুনীয়াকৈ পজ কৰা আৰু নোট কৰি লোৱা ডাউট থাকিলে আকৌ এবাৰ পজ কৰি পেলাই চাই পেলাই লোৱা না আগলৈ গৈ তো যেহেতু আমি এতিয়া ধুনীয়াকৈ কথাখিনি বুজি পালোঁ বাছ এটা কথা তোমালোকে মনত ৰাখা আমি জানো 3 Idiots চোৱা নাছিলোঁ তাত কি কৈছিলে কিতাপী ডেফিনেশ্যন ৰেটকে কিয় ফাইদা একো ফাইদা নাই কিতাপত হাজাৰটা বস্তু কিবা কিবি লিখা আছে সেইবিলাক বাদ দিয়া মই যেনেকৈ পঢ়াইছোঁ মই যেনেকৈ বুজাইছোঁ সহজ সৰল অসমীয়া ভাষাত আমি বুজিম ঠিক আছে নে বাৰু বঢ়িয়া ডেট মিনছ আমি কি বুজিলোঁ এতিয়ালৈকে যে এটা ফাংচন কণ্টিনিউৱাছ তেতিয়া হ'ব যেতিয়া ফাংচনটোৰ লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট ডেট ইকুৱেল টু কি হ'ব লাগিব ফাংচন এট ডেট পাৰ্টিকুলাৰ পইণ্ট বুজিলে নে বাৰু য়েছ শুনা তাৰমানে এতিয়া আমি আচলতে 0ত কনচিডাৰ কৰিছোঁ এনি পইণ্ট হ'ব পাৰে চি চাব পাৰোঁ এটা এনি ইণ্টিগ্ৰেল পইণ্ট হ'ব ঠিক আছে শুনা তো আমাক কৈছে ফাংচন এফ ইজ কণ্টিনিউৱাছ ঠিক আছে নে কণ্টিনিউৱাছ এট এক্স ইকুৱেল টু চি চিত ফাংচনটো কণ্টিনিউৱাছ বুলি তেতিয়া ক'ব পাৰিম যেতিয়া তাত লেফ্ট হেণ্ড লিমিট if left hand limit equal to right hand limit equal to function at that particular point c বুঝলে নাই yes এটো দেখো আমি ভাঙি দিও লিমিট x tends to c negative fx বুঝলে না বাৰু yes equal to limit x tends to c positive fx কিবা ডাউট আৰু f of c হলদে চাচোন সোয়া একবাৰ এই কন্ডিশনটো যদি আমাৰ মানে ফুলফিল হয় that means পেন আৰু পেপাৰৰ মাজত কানেকশ্যন সদায় থাকিব পেনটো দি সদায় আমি ধুনীয়াকৈ ডাল কণ্টিনিউৱাছ লাইন আঁকিব পাৰিম হয় নহয় ডেট মিনছ কাৰ্ভডাল কি হ'ব কণ্টিনিউৱাছ হ'ব মানে ফাংচনটো কণ্টিনিউৱাছ হ'ব ক'ত এট এক্স ইকুৱেল টু চি সেই পইণ্টটোত ফাংচন কণ্টিনিউৱাছ হ'ব বুজি নাপাব ডেট মিনছ আমি ধুনীয়াকৈ প্ৰথম চেপ্টাৰটো ইন্ট্ৰডাকশ্যন পাৰ্টটো পঢ়িলোঁ ঠিক আছে নে বাৰু এইখিনিয়ে কথা এইখিনি আৰু দুই এটা কথা আছে আমি পঢ়িব লাগিব তাৰপিছত আমি দেখিবা ধুনীয়াকৈ একদম যি খোজে তাকে কৰিব পাৰিম এডাল কাৰ্ভ কণ্টিনিউৱাছ হয়নে যাৰ দিয়ক না অংক মই কৰি দেখুৱাম নহয় য়েছ তো এইখিনি কনফিডেঞ্চ তোমাৰ আহিব লাগিব এই বস্তুটো এই ভিডিঅ'খিনি এই কথাখিনি তোমাৰ বহীত উঠাব লাগিব তুমি উঠালাই চাগে ভাল ল'ৰা ছোৱালীটো উঠাবই ন য়েছ যদি উঠোৱা নাই তুমি ধুনীয়াকৈ নোটত আকৌ উঠাবা উঠাই ধুনীয়াকৈ পঢ়িবা ঘৰত ৰিভিজন মাৰিবা এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ চোৱা ভিডিঅ' কিন্তু এইখিনি কনচেপ্ট পুৰা ক্লিয়াৰ হ'ব লাগিব আমি পুৰা কেলকুলাছ পঢ়িবৰ কাৰণে ঠিক আছে এতিয়াতো আমি কণ্টিনিউটি পঢ়িছোঁ নেক্সট ডিফাৰেঞ্চিয়েবিলিটি চেক কৰিব লাগিব ঠিক আছে নে বাৰু তো বঢ়িয়া আজিৰ কাৰণে তোমালোকক মই ইমানখিনি ৰাখিছোঁ বেছি দীঘল ভিডিঅ' কৰা নাই কাৰণ ফাৰ্ষ্ট লেকচাৰ হয় তো আশা কৰোঁ চবেই ধুনীয়াকৈ বুজি পালা নেক্সট ভিডিঅ' লৈ আকৌ আমি আগবাঢ়িম নেক্সট ক্লাছত ঠিক আছে তো আজিৰ কাৰণে টেক কেয়াৰ লাভ ইউ অল